তো অৰুণোদয়ৰ ৮,০০০ টকা যিটো নেকি ২০ ফেব্ৰুৱাৰী তাৰিখে হিমন্ত বিশ্ব শৰ্মাই দিব বিচাৰিছিল, এইটো নতুনকৈ আৰু এটা তাৰিখ গণনা কৰিছে। ২০ ফেব্ৰুৱাৰী তাৰিখে নিদিব, আৰু এটা তাৰিখ উল্লেখ কৰিছে, সেই তাৰিখত দিব। আৰু ৮,০০০ টকা নিদিয়ে, আপোনালোকৰ কিবা এটা বৃদ্ধি কৰি দিব। ৮,০০০ টকাতকৈও ভৰাই বেছিকৈ দিব আপোনালোকৰ, কিন্তু ২০ ফেব্ৰুৱাৰী তাৰিখে নিদিয়ে। তো অৰুণোদয় টকাটো আচলতে পাব নে নাই এইটো জানিব পাৰিব, আৰু নতুনকৈ আপোনালোকে আবেদন কৰিব পাৰিব নে নাই এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আপোনালোকৰ যিটো নেকি অৰুণোদয় টকা আছিল ২০ ফেব্ৰুৱাৰী তাৰিখে হিমন্ত বিশ্ব শৰ্মাই দিব বিচাৰিছিল, কিন্তু আপোনালোকে মাৰ্চৰ ১০ তাৰিখে আপোনালোকে মহিলাসকলে ভাবিব যে আপোনালোকৰ দিয়া নাই কিয় অৰুণোদয় টকা ১২৫০ টকাটো। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এইটো ১০ মাৰ্চ মাৰ্চ মাহৰ ১০ তাৰিখে আপোনালোকৰ এই টকাটো দিব, আৰু আপোনালোকৰ ৯,০০০ টকা দিব। ১,০০০ টকা বৃদ্ধি কৰি দিলে, কিন্তু এইটোৱে আছিল আপোনালোকে আচলতে ২০ ফেব্ৰুৱাৰী তাৰিখে ৮,০০০ টকাটো নাপাব। আপোনালোকে ১০ মাৰ্চ তাৰিখে আপোনালোকে ৯,০০০ পাব। তাত হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্ট কৰিছে, হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি অৰুণোদয় ধন ২০ ফেব্ৰুৱাৰী তাৰিখে দিয়াৰ কথা পূৰ্বে গণনা কৰিছিলোঁ, কিন্তু গণনা কৰিছিল দিব বিচাৰিছিল। যদি ১০ মাৰ্চত ৮,০০০ টকাৰ পৰিৱৰ্তে ৯,০০০ টকা একেলগে প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাই। কৈছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে ২০ ফেব্ৰুৱাৰী তাৰিখে দিয়াৰ কথা আছিল, কিন্তু ১০ মাৰ্চত দিব, একেবাৰে ৯,০০০ টকা দিব। এইটোৱে আছে। আৰু যদি আপোনালোকে এপ্লাই কৰিবলৈ চাই, নতুনকৈ আপোনালোকৰ বহুত দিন আছে, আপোনালোকে গাঁও পঞ্চায়তত খবৰ কৰি জানিব, আপোনালোকৰ গাঁও পঞ্চায়তৰ মানুহৰ লগত জানি আপোনালোকে এপ্লাই কৰিব। তো পঞ্চায়তত যাব যায় আপোনালোকে শুনিব, যদি আবেদন প্ৰক্ৰিয়া চলি আছে তেনেহ'লে আপোনালোকে কৰি ল'ব। কৰাৰ পিছত আপোনালোকে এই ৯,০০০ টকাটো আপোনালোকেও পাই যাব। ভিডিঅ'টোক লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।